মই ইমান কনফিডেণ্টলি কৈ আছোঁ যেতিয়া তাৰ পৰা আপোনালোকে বুজি পাওক যে মই কিমান বেছি কনফিডেণ্ট যে ডাঙৰ তথ্য সহকাৰে SIT ৰিপৰ্ট হ'ব আৰু বহুত অসমৰ নজনা মানুহে বহুত কথা জানিব। এতিয়া অখিল গগৈয়ে ক'ব হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ গম পালে। মই দেশৰ গৃহমন্ত্ৰী, ৰাজ্যৰ গৃহমন্ত্ৰী, যিখিনি মই গম পাব লাগে এইখিনিতো মই গম পাবই লাগিব। 17 ডিচেম্বৰ লাষ্ট ডেট হয়। 19 তাৰিখে তেওঁ ঢুকাইছিলে, গতিকে আমি 3 মাহত দিব লাগে। গতিকে 17 ডিচেম্বৰটো আমি লাষ্ট ডেট ধৰিছোঁ, কিন্তু SITয়ে মোক কোৱা মতে তাতকৈ আগতেই কাম হৈ যাব। মই লাষ্ট ডেটটো কৈ আছোঁ। আৰু কেইজনমানে মোক হত্যা বুলি কোৱাৰ কাৰণে মাজে মাজে জোকাই থাকে, তেওঁলোকৰো মুখত চূণ পৰিব। মই এটা ব্ৰডকাষ্টত কৈছিলোঁ, হত্যা শব্দটো কোৱাৰ কাৰণে মাজে মাজে CMে হত্যা কৈছিলে, CMে যি কয় ভাবি চিন্তি কয়।